মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যিক কেবিনেটত গোমাংস নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে এতিয়া গৰজি উঠিছে আমছুৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে মুছলমানে কি খাব নেখাব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰী সন্দৰ্ভত গোমাংস বন্ধ কৰাৰ সন্দৰ্ভত নিষিদ্ধ কৰাৰ সন্দৰ্ভত আমছুৰ তৰফৰ পৰা কিদৰে বৃহৎ মন্তব্য কৰা হৈছে কিয় ৰাজ্যজুৰি এই সিদ্ধান্তৰ পাছতে গণ আন্দোলনৰ হুংকাৰ দিছে আমছুৱে জনোৱাৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গোমাংস নিষিদ্ধৰ সিদ্ধান্তৰ পাছতে গৰজি উঠিছে আমছু এয়া চৰকাৰৰ হিটলাৰী সিদ্ধান্ত বুলি মন্তব্য কৰিছে আমছুৰ তৰফৰ পৰা সম্পূৰ্ণ অসাংবিধানিক স্বৈৰাচাৰী আৰু বেআইনী সিদ্ধান্ত লৈছে চৰকাৰে মন্তব্য কৰিছে আমছুৱে অসমৰ মুছলমানক নিষেধ কৰাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমছুৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ অধিকাৰ নোহোৱা কৰিব বিচাৰিছে মুছলমানে কি খাব কি নেখাব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই বিজেপি দল আৰু চৰকাৰ সম্পূৰ্ণ মুছলমান বিৰোধী বুলি মন্তব্য কৰিছে আমছুৱে পৰিকল্পিতভাৱে মুখ্যমন্ত্ৰীয়ে অসমত হিন্দু মুছলমানৰ সংঘাত কৰিব বিচাৰিছে বুলি কৈছে আমছুৱে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে গোমাংস নিষিদ্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে ৰাজ্যজুৰি বৃহৎ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে গোমাংস নিষিদ্ধৰ সিদ্ধান্তৰ পাছতে গৰজি উঠিছে আমছু এটা ডাঙৰ খবৰ এই মুহূৰ্তত এয়া চৰকাৰৰ হিটলাৰী সিদ্ধান্ত বুলি মন্তব্য কৰা হৈছে আমছুৰ তৰফৰ পৰা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গোমাংস নিষিদ্ধ কৰিছে ৰাজ্যিক কেবিনেটে আৰু তাৰ পাছতে আমছুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুছলমানে কি খাব কি নেখাব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ অধিকাৰ ক্ৰমান্বয়ে নোহোৱা কৰিব বিচাৰিছে মুছলমানে কি খাব কি নেখাব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই বুলিও মন্তব্য কৰিছে আমছুৰ তৰফৰ পৰা আৰু আমছুৰ মন্তব্য এতিয়া ৰাজ্যৰ ৰাজনীতিতে ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে ৰাজ্যজুৰি আমছুৱে বৃহৎ গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে গোমাংস নিষিদ্ধ সিদ্ধান্তৰ পাছতে গৰজি উঠিছে আমছু এয়া চৰকাৰৰ হিটলাৰী সিদ্ধান্ত বুলি মন্তব্য কৰিছে সম্পূৰ্ণ অসাংবিধানিক স্বৈৰাচাৰী আৰু বেআইনী সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে অসমৰ মুছলমানক নিষেধ কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি কৈছে আমছুৰ তৰফৰ পৰা মুছলমানে কি খাব কি নেখাব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই আমছুৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত আমি পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে গো হত্যা বা গো মাংস হোটেল বা ৰেষ্টুৰেণ্ট বা ৰাজহুৱা অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানত নিষিদ্ধ কৰিছে এয়া চৰম হিটলাৰী সিদ্ধান্ত চৰম স্বৈৰাচাৰী সিদ্ধান্ত সম্পূৰ্ণ অসাংবিধানিক বেআইনী সিদ্ধান্ত একপক্ষীয়ভাৱে পৰিকল্পিতভাৱে অসমৰ সংখ্যালঘু জনগণক বিশেষকৈ মুছলমান জনগোষ্ঠীক নিষেধ কৰাৰ কাৰণে এটাৰ পিছত এটাকৈ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰি আহিছে আৰু শেহতীয়াভাৱে আজিৰ এই কেবিনেটে লোৱা সিদ্ধান্তই সম্পূৰ্ণৰূপে নিশ্চিত কৰিলে যে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ সম্পূৰ্ণ অধিকাৰ নোহোৱা কৰিব বিচাৰিছে সাংবিধানিক যি অধিকাৰ এই অধিকাৰ শেষ কৰিব বিচাৰিছে আজি মুছলমান জনগোষ্ঠীৰ ভাইসকলে কি খাব কি নাখাব এই সিদ্ধান্ত লোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই আচলতে প্ৰমাণ কৰিলে যে বিজেপি সম্পূৰ্ণৰূপে সংখ্যালঘু বিৰোধী বিজেপি দল বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে মুছলমান বিৰোধী তেওঁলোকে মুখত এটা কয় আচলতে বাস্তৱ ক্ষেত্ৰত বেলেগ কাম কৰে আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা মন্তব্য লৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে এয়া সম্পূৰ্ণ মিছা কথা আসল কথাটো হৈছে পৰিকল্পিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত হিন্দু মুছলমানৰ নামত সংঘাত লগাব বিচাৰিছে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু তাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি আমছুৱে হিমন্ত বিশ্ব শৰ্মাক চৰম হকেনি প্ৰদান কৰিছোঁ কঠোৰ হকেনি প্ৰদান কৰিছোঁ এই ধৰণৰ সিদ্ধান্ত বাতিল কৰিব লাগিব অন্যথাই আমছুৱে আলাপ আলোচনাৰ মাজেৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সিদ্ধান্তৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ
বিকল্প কোনো নাথাকিব আৰু ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব। অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ, প্ৰতিটো দল সংগঠনক আমি আহ্বান জনাব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰী সিদ্ধান্তৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ কৰিব লাগে, আপোনালোকে আন্দোলন কৰিব লাগে। আজি এটা জনগোষ্ঠী বুলিয়ে নহয়, আজি গো মাংসৰ নামত যদি নিষিদ্ধকৰণ কৰা হৈছে তেতিয়াহ'লে বাকী জনগোষ্ঠীসকলেও তো ঠিক তেনেকুৱা মাংস বিভিন্ন ধৰণৰ তেনেকুৱা যিবিলাক ধৰ্মীয় অনুভূতি বিশ্বাস থকা নথকা এই ধৰণৰ প্ৰসংগ বিভিন্ন আছে। গতিকে সেই কথাবিলাক হিমন্ত বিশ্ব শৰ্মা কিয় গুৰুত্ব নিদিয়ে, অকল মুছলমানৰ বিৰুদ্ধে কিয় সিদ্ধান্ত? গতিকে আমি নিশ্চিত যে হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু জনগণ বিৰোধী চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মুছলমান বিৰোধী চৰকাৰ, তাৰ বিৰুদ্ধে আমি আমচুৱে গণ আন্দোলন গঢ়ি তোলাৰ বিকল্প নাথাকিব আৰু তাৰ কাৰণে হয়তো আমি এই কথাবিলাক চিন্তা চৰ্চা কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলন গ্ৰহণ কৰিব লাগিব। শেষত এটা কথাই ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্ত বাতিল কৰিব লাগিব, অন্যথাই গণ আন্দোলনৰ সন্মুখীন হোৱাটো নিশ্চিত। চাওক সেই কথাটোৱে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ডিচাইড কৰিব নোৱাৰে ভাৰতীয় নাগৰিকে কি খাব কি নাখাব। এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ নাই, ভাৰতীয় সংবিধানে এই অধিকাৰ দিয়া নাই। এই সিদ্ধান্ত সম্পূৰ্ণ অসাংবিধানিক বেআইনী, প্ৰয়োজন হ'লে আমি আইনৰ দ্বাৰস্থ হ'ম, প্ৰয়োজন হ'লে আইনী যিসকল আমাৰ অধিবক্তা আছে তেওঁলোকত আলোচনা কৰি এই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি অৱস্থান গ্ৰহণ কৰিম। চাওক আমাৰ কথাটো স্পষ্ট, প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজস্ব খাদ্য আছে, পৰম্পৰাগতভাৱে সেই খাদ্য খাই আহিছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, এয়া সম্পূৰ্ণ বেআইনী অসাংবিধানিক। হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষমতাৰ দাদাগিৰি কেতিয়াও মানি লোৱা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ এই সিদ্ধান্ত মানি লোৱা নহয়। আমি আমচুৱে এই ক্ষেত্ৰত আলাপ আলোচনা কৰি ব্যাপক গণ আন্দোলন গঢ়ি তুলিম যদি এই সিদ্ধান্ত বাতিল কৰা নহয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে গো হত্যা বা গো মাংস হোটেল বা ৰেষ্টুৰেণ্ট বা ৰাজহুৱা অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানত নিষিদ্ধ কৰিছে, এয়া চৰম হিটলাৰী সিদ্ধান্ত, চৰম স্বৈৰাচাৰী সিদ্ধান্ত, সম্পূৰ্ণ অসাংবিধানিক বেআইনী সিদ্ধান্ত। একপক্ষীয়ভাৱে পৰিকল্পিতভাৱে অসমৰ সংখ্যালঘু জনগণক বিশেষকৈ মুছলমান জনগোষ্ঠীক নিষেধ কৰাৰ কাৰণে এটাৰ পিছত এটাকে সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰি আহিছে। আৰু শেহতীয়াভাৱে আজিৰ এই কেবিনেটে লোৱা সিদ্ধান্তই সম্পূৰ্ণৰূপে নিশ্চিত কৰিলে যে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ সম্পূৰ্ণ অধিকাৰ নোহোৱা কৰিব বিচাৰিছে, সাংবিধানিক যি অধিকাৰ এই অধিকাৰ শেষ কৰিব বিচাৰিছে। আজি মুছলমান জনগোষ্ঠীৰ ভাইসকলে কি খাব কি নাখাব এই সিদ্ধান্ত লোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ নাই। আচলতে প্ৰমাণ কৰিলে যে বিজেপি সম্পূৰ্ণৰূপে সংখ্যালঘু বিৰোধী, বিজেপি দল বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে মুছলমান বিৰোধী। তেওঁলোকে মুখত এটা কয়, আচলতে বাস্তৱ ক্ষেত্ৰত বেলেগ কাম কৰে। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা মন্তব্য লৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে, এয়া সম্পূৰ্ণ মিছা কথা। আচল কথাটো হৈছে পৰিকল্পিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত হিন্দু মুছলমানৰ নামত সংঘাত লগাব বিচাৰিছে, হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আৰু তাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি আমচুৱে হিমন্ত বিশ্ব শৰ্মাক চৰম সকীয়নি প্ৰদান কৰিছোঁ, কঠোৰ সকীয়নি প্ৰদান কৰিছোঁ, এই ধৰণৰ সিদ্ধান্ত বাতিল কৰিব লাগিব। অন্যথাই আমচুৱে আলাপ আলোচনাৰ মাজেৰে প্ৰস্তাৱ গ্ৰহণ কৰি এই সিদ্ধান্তৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ বিকল্প কোনো নাথাকিব আৰু ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব। অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ, প্ৰতিটো দল সংগঠনক আমি আহ্বান জনাব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰী সিদ্ধান্তৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ কৰিব লাগে, আপোনালোকে আন্দোলন কৰিব লাগে। আজি এটা জনগোষ্ঠী বুলিয়ে নহয়, আজি গো মাংসৰ নামত যদি নিষিদ্ধকৰণ কৰা হৈছে তেতিয়াহ'লে বাকী জনগোষ্ঠীসকলেও তো ঠিক তেনেকুৱা মাংস বিভিন্ন ধৰণৰ তেনেকুৱা যিবিলাক ধৰ্মীয় অনুভূতি বিশ্বাস থকা নথকা এই ধৰণৰ প্ৰসংগ বিভিন্ন আছে। গতিকে সেই কথাবিলাক হিমন্ত বিশ্ব শৰ্মা কিয় গুৰুত্ব নিদিয়ে, অকল মুছলমানৰ বিৰুদ্ধে কিয় সিদ্ধান্ত? গতিকে আমি নিশ্চিত যে হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু জনগণ বিৰোধী চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মুছলমান বিৰোধী চৰকাৰ, তাৰ বিৰুদ্ধে আমি আমচুৱে গণ আন্দোলন গঢ়ি তোলাৰ বিকল্প নাথাকিব আৰু তাৰ কাৰণে হয়তো আমি এই কথাবিলাক চিন্তা চৰ্চা কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলন গ্ৰহণ কৰিব লাগিব। শেষত এটা কথাই ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্ত বাতিল কৰিব লাগিব, অন্যথাই গণ আন্দোলনৰ সন্মুখীন হোৱাটো নিশ্চিত। চাওক সেই কথাটোৱে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ডিচাইড কৰিব নোৱাৰে ভাৰতীয় নাগৰিকে কি খাব কি নাখাব। এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ নাই, ভাৰতীয় সংবিধানে এই অধিকাৰ দিয়া নাই। এই সিদ্ধান্ত সম্পূৰ্ণ অসাংবিধানিক বেআইনী, প্ৰয়োজন হ'লে আমি আইনৰ দ্বাৰস্থ হ'ম, প্ৰয়োজন হ'লে আইনী যিসকল আমাৰ অধিবক্তা আছে তেওঁলোকত আলোচনা কৰি এই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি অৱস্থান গ্ৰহণ কৰিম। চাওক আমাৰ কথাটো স্পষ্ট, প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজস্ব খাদ্য আছে, পৰম্পৰাগতভাৱে সেই খাদ্য খাই আহিছে। গতিকে